আজি বনালোঁ মই পনীৰ ৰোল আৰু খাবলৈ বহুত বেছি ভাল লাগিছিলে, বহুত টেষ্টি হৈছিলে আৰু ভাবিলোঁ সেইটো কাৰণে আপোনালোকৰ লগতো ৰেচিপিটো শ্বেয়াৰ কৰোঁ। কেনেকৈ বনালোঁ ব'লক চাওঁ। এইফালে লৈ ল'লোঁ মই পনীৰটো যে মই ঘৰত বনাইছিলোঁ সেইটো পনীৰে লৈছোঁ আৰু পনীৰখিনি সৰু সৰুকৈ মই শ্লাইচ কৰি ল'লোঁ, সৰু সৰুকৈ পিচ কৰি ল'লোঁ। আপোনালোকে ডাঙৰ কৰে সৰু কৰে সেইটো আপোনালোকৰ লগত কথা, যেনেকুৱা হিচাপতে কৰিম বুলি ভাবে তেনেকুৱা হিচাপতে কৰিব পাৰে। আৰু এইফালে লৈ ল'লোঁ মই 2টা পিঁয়াজ আৰু পিঁয়াজৰ লগত আপোনালোকে বেলেগ ভেজিটেবলো এড কৰিব পাৰে, সেইটো অপশ্যনেল হয়, আপোনালোকে কৰিবও পাৰে বা যদি সুদা পিঁয়াজ দিয়ে বনায় পিঁয়াজ দিও বনাব পাৰে। আৰু মই পিঁয়াজ, জলকীয়া আৰু পনীৰ এইকেইটাই বনাইছিলোঁ, বেলেগ ভেজিটেবল ইয়াত একো এড কৰা নাছিলোঁ। আৰু জ্বলাটো মই যিহেতু অকণমান বেছিকৈ খাওঁ সেইটো কাৰণে জলকীয়াটো অকণমান বেছিকৈ দি দিছিলোঁ। এইফালে কাটি ল'লোঁ মই একদম সৰু সৰু কৰি পেলাই জলকীয়াটো, আৰু জলকীয়াটো ভালকৈ মানে সৰু সৰুকৈ কৰিব, নহ'লে মুখত মানে কি লাগি যায় যিহেতু, তেতিয়া বেছিকৈ জ্বলা লাগে। আৰু এনেকৈ সৰু সৰুকৈ চপ কৰি ল'ব আপোনালোকে। তাৰপিছত এইফালে মই এটা পেষ্ট ৰেডি কৰিছোঁ, পেষ্টটোত দি দিলোঁ মই মানে আপোনাৰ ফাৰ্ষ্টতে দি দিলোঁ তেল দিছোঁ, জলকীয়া গুড়া, হালধি গুড়া, জিৰা গুড়া আৰু লগতে নিমখ, আৰু লগতে দি দিছোঁ ইয়াতে মই দৈটো যেতিয়ালৈকে ভালকৈ মানে মিক্স হৈ নাযায় তেতিয়ালৈকে আপোনালোকে এনেকৈ ফেটি থাকিব। যেতিয়া দৈটো ভালকৈ পূৰা ইয়াত মিক্স হৈ যাব, মিক্স হৈ যোৱাৰ পিছত আপোনালোকে পনীৰখিনি ইয়াতে এড কৰি দিব। পনীৰখিনি ভালকৈ মিক্স কৰিব, মিক্স কৰি এটা কেৰাহীত তেলখিনি দি দিব। ইয়াত তেল দিব নালাগে, তেলটো যিহেতু আগতে দিয়া আছিলে। আৰু এইফালে চাওকচোন ইয়াতে ইমানখিনি তেল ওলাই গৈছে দেখিছেনে। তাৰপিছত ইফালে মই বনাই ল'লোঁ ৰুটি। আপোনালোকে স্কুৱেৰো বনাব পাৰে, গোলো বনাব পাৰে, আপোনালোকৰ লগত কথা। আৰু এইখিনি যিহেতু পানী যেতিয়া শুকাই যাব তাৰপাছত ইয়াতে দি দিব পিঁয়াজ আৰু জলকীয়াখিনি কাটি থোৱা, সেইখিনিকে দি দিব আপোনালোকে। দিয়াৰ পিছত অলপমান কেচাপ দি দিব, টমেটো কেচাপ। এইফালে ফিলিংটো হৈ যোৱাৰ পিছত মই পুৰি ল'লোঁ ৰুটিখিনি মই ৰিফাইন দিয়ে পুৰিছোঁ। আপোনালোকে ঘিউ বা বাটাৰ দিও পুৰিব পাৰে, আপোনালোকৰ নিজৰ লগত কথা, যেনেকৈ পুৰে, বা শুকান ৰুটি বনায়ো আপোনালোকে ৰোলটো বনাব পাৰে। এইফালে মই ৰিফাইন দিয়ে বনাইছোঁ। আৰু যেতিয়া মোৰ গোটেই ৰুটিখিনি হৈ যাব তাৰপিছত মই মানে ৰোলটো বনাব ষ্টাৰ্ট কৰিম, মানে ভিতৰত ফিলিংছটো দিম। আৰু এইফালে মোৰ ৰেডি হৈ গ'ল ৰুটিখিনি। আৰু এটা মই স্কুৱেৰ শ্বেপতে বনালোঁ আৰু বাকীকেইটা গোলকৈ বনাই দিলোঁ, যিহেতু সময় নাছিলে সেইটো কাৰণে দেৰি হৈ গৈছিলে। এইফালে মই ভিতৰত ফিলিংটো দি কেঁচা পিঁয়াজ নিদিলোঁ, বাকী অকণমান টমেটো কেচাপ দিছোঁ, দি পেলাই এটা তেনেকৈয়ে বনাইছোঁ। বাকীকেইটাত মই ভিতৰত কেঁচা পিঁয়াজো দি দিম। আৰু আপোনালোকে মেয়নিজো দিব পাৰে, মেয়নিজ দিলেও বহুত বেছি ভাল লাগে খাই পেলাই। মোৰ লগত এভেইলেবল নাছিলে সেইটো কাৰণে মই দিয়া নাছিলোঁ। আৰু যদি আপোনালোকে বাচ্ছাবোৰক দিয়ে জ্বলাটো আপোনালোকে মানে জলকীয়াটো স্কিপ কৰি দিব। আৰু এইফালে চাওকচোন মোৰ গোটেইকেইটা একদম বনাই পেলাই ৰেডি হৈ গ'ল। এইফালে গৰম গৰম মোৰ পনীৰ ৰোল ৰেডি হৈ গ'ল। আৰু যদি এনেধৰণে আপোনালোকক ৰেচিপিবোৰ লাগে মোক এটা কমেণ্ট কৰিব। ভিডিঅ'টো যদি চাই ভাল লাগিলে তেতিয়াহ'লে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব। থেংক ইউ।